যেতিয়াও কোনো দম্পতিয়ে গৰ্ভধাৰণৰ অসুবিধা পায়, বেছিভাগ মানুহে ধৰে যে মহিলাৰাই ভুল হ'ব। কিন্তু সঁচা কথাটো কি? নমস্কাৰ, মই ডক্টৰ জুলি চৌচুৰীয়া, Seeds of Innocence IVF চেণ্টাৰত মই চিনিয়ৰ ফাৰ্টিলিটি স্পেচিয়েলিষ্ট হয়। আপুনি জানেনে, প্ৰায় 40-50% ক্ষেত্ৰত সমস্যাটো পুৰুষৰ থাকিব পাৰে আৰু বহু সময়ত পুৰুষৰ টেষ্ট নকৰাকে মহিলাৰে চিকিৎসা কৰা যায়। পুৰুষৰ বাবে এটা বহুত সাধাৰণ টেষ্ট আছে, চিমেন এনালিচিছ। এইটো সস্তা, সহজ আৰু বহুত গুৰুত্বপূৰ্ণ টেষ্ট হয়। কেতিয়াবা আমি আগবাঢ়ি DNA ফ্ৰেগমেণ্টেশ্যন টেষ্টো কৰোঁ, যেতিয়া বাৰে বাৰে মিছকেৰেজ হয় বা বাৰে বাৰে IVF ফেইলিয়াৰ হ'লে তেতিয়া এইটো টেষ্ট কৰা যায়। পুৰুষৰ সমস্যা আৰু এটা ডাঙৰ কাৰণ হয় লাইফষ্টাইল। ধূম্ৰপান, মদ্যপান, ওজন বেছি হোৱা, ষ্ট্ৰেছ, টেনশ্যন এইসব থাকিলেও শুক্ৰাণু এফেক্ট কৰিব পাৰে। ইনফাৰ্টিলিটি কেৱল মহিলাৰ সমস্যা নহয়, এইটো এটা দম্পতিৰ সমস্যা। সেইকাৰণে একেলগে দুজনৰে টেষ্ট আৰু চিকিৎসাটো প্লেন কৰি আগবাঢ়িব লাগে। ধন্যবাদ।